নমস্কাৰ বন্ধুসকল আজি মানে আমি আহি আছো বৰদিবিয়ালৈ আহি আছো মানে কিয় আহিবলগীয়া হল বৰদিবিয়ালৈ মানে সেইদিনা যে দেখুৱাইছিলো দাদাজন মাছৰ কাৰবাৰ কৰি আছিলে যে মানে তেখেতৰ সাইকেল এখনো নাই সেই কাৰণে আজি মানে তেখেতক ঘৰলৈ আহিলো আহি পেলাই মানে তেখেতক দেখুৱাবলৈ যত্ন কৰিম তেখেতৰ ঘৰৰ পৰিৱেশ কি কেনেকুৱা অৱস্থা ল'ৰা ছোৱালী সকলো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম চাই যাওকচোন আমি বৰদিবিয়ালৈ আহি আছো তেখেতৰ ঘৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম চাই যাওক আমি আহি পেলাই আপোনালোকক যে দেখুৱাইছিলো এই দাদাজনক দেখুৱাইছিলো দাদাজনৰ আজি আমি আহি পেলাই ঘৰ পালোহি মানে বৰদিবিয়াৰ তেখেতৰ ঘৰটো আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলো তেওঁলোকৰ মানে কি হ'ল মানে তেখেতসকলৰ ঘৰৰ এই অৱস্থা আপোনালোকে দেখিলেই নহয় ঘৰৰ এই পৰিৱেশটো মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰিলো তেওঁলোকৰ ঘৰৰ পৰিৱেশ আৰু এয়া হ'ল তেখেতৰ মাক এয়া দেখুৱাবলৈ চেষ্টা কৰিলো এয়া হ'ল তেখেতৰ মাক বৰ্মা নমস্কাৰ এটা দিয়ক ৰাইজক আপুনি তাৰপিছত হৈ গ'ল সেয়া দাদা তাৰপিছত এয়া হ'ল দাদাৰ ল'ৰা আৰু এয়া দাদাৰ ঘৰৰ মানুহ আৰু এইকেইজন মানুহ এতিয়া আপোনালোকে দেখিলে মানুহজনৰ এখন চাইকেল নাই আৰু এটা ঘৰো নাই মানুহজনৰ সেইকাৰণে মানুহজনৰ আজি মই ঘৰলৈ আহি পেলাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলো কিহৰ কাৰণে মানুহকেইজনৰ অৱস্থাটো চাওকচোন এতিয়া ইমানখিনি ডেভেলপ হৈছে মানুহে কিমান বস্তু পাইছে আজিকালি মাছৰ বেপাৰ কৰিবলৈ মানুহে মপিড স্কুটি লৈহে যায় কিন্তু এই মানুহজনে খিকিয়া বাউংকা লৈ পেলাই খোজকাঢ়ি পেলাই মাছৰ বেপাৰ কৰিবলৈ যাবলগীয়া হৈছে কেনেকুৱা এটা মানে দুখ লগা ঘটনা আৰু মানুহজনক মানে বৰ্মা কিবা এটা সুধিলো বৰ্মা আপোনালোকে কিয় ঘৰ চৰ পোৱা নাই কওকচোন বাৰু গভৰ্ণমেণ্টে আমাক একোৱেই দিয়া নাই ঘৰ দুৱাৰ একোৱেই দিয়া নাই সকলোকে দিছে আমি নাপাওঁ মোৰ অৱস্থা এয়া এদিন নগ'লে খাবলৈ নহয় আজি যোৱা নাই আজি খাবলৈ নাই এটা উপায় নাই কি কৰিম ক'লে যাম ক'ত থাকিম ঘৰ দুৱাৰ নাই কি কৰিম আপোনাক কিমান কাপোৰ এটা বান্ধি পেলাই লৈ সাহায্য দিয়া নাই চবকে দিছে কিন্তু মোক দিয়া হেৰিয়াত মই চলিব পাৰোঁ তাৰপিছত আপোনালোকৰ হেৰি দাদা কিবা এটা আপুনি কওকচোন মই আৰু এতিয়া কি ক'ব আৰু এনেকৈ এতিয়া যেনে তেনে আৰু এইখনে এনেকৈ মানে কেতিয়াবা হাজিৰা কৰোঁ কেতিয়াবা মাছৰ বেপাৰো কৰোঁ এনেকৈ আৰু মানে 5টা পৰিয়াল যেনে তেনে চলি আছোঁ আৰু কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে বৰ্তমান একো দিয়া নাই কিন্তু তেখেতসকলে মানে আৰু আমাৰ গাঁৱৰ সদস্যবিলাকো বৰ এটা মানে হেৰি নহয় সুধিলে মানে তেখেতসকলে মানে আজি দিব কাইলৈ দিব তোৰ নামত নাই এনেকৈ বুলি কয় সেইকাৰণে মানে নিবিচাৰোঁ আৰু এতিয়া যেনে তেনে মানে ইয়াত মানে ঘৰটো বনাইছোঁ গোটৰ পৰা মানে যেনে তেনে ধাৰ লৈ পেলাই এতিয়া মানে ঘৰহে বনাইছে যেনে তেনে আৰু আপোনালোকৰ এতিয়া ঘৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম ভিতৰটো চাওকচোন দাদাহঁতৰ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ আপোনালোকক যত্ন কৰিলো দাদাহঁত ইমান সমস্যা কেনেকুৱাকৈ থাকিবলগীয়া হৈছে দেখিছে মানুহকেইজনৰ ল'ৰা ছোৱালীৰ সৈতে মানুহজনৰ এনেকুৱা এটা পৰিৱেশত আপোনালোকৰ ঘৰখনত আছে চাওক এয়া দেখিছে মানুহজনক সেইকাৰণে আপোনালোকক ক'লো মানুহজনৰ অকণমান ভাবিবচোন মানুহজনৰ ল'ৰা ছোৱালীৰ সৈতে ঘৰৰ এইটো পৰিৱেশত মানুহজনে কটাইছে দাদা আপুনি গেছো পোৱা নাই ন গেছো নাই ন আপোনাৰ এয়া খৰিতে বনাই খায় ন দাদা হয় ঠিক আছে দিয়ক আপোনাৰ মানে তাকে দুখ দুৰ্গতিখিনি আমি মানে ভাবিলো দোকানতো আৰু বহুতে মোৰ মানে ভিডিঅ'বিলাক চাই পেলাই আপোনাৰ দুখ দুৰ্গতিৰ বিষয়ে কৈছে সেইকাৰণে মানে আপোনাক মই এতিয়া এটা কথা ক'লো মানে কি হ'ল হেৰি আপোনাৰ কাৰণে মই এখন চাইকেলৰ ব্যৱস্থা কৰিম বাৰু চাইকেল এখন মই চাইছোঁ চাইকেলখন যেতিয়া আপোনাৰ ধৰি লওক পাম তেতিয়াহ'লে মানে কি চাইকেলখন মই আপোনাক যোগাৰ ধৰিম আৰু আপোনাৰ কাৰণে এতিয়া মই মানে কেইটামান হেৰি বস্তু লৈ আহিলোঁ খোৱা বোৱা বস্তু সৰু বস্তু এটা আপোনাক মানে দিছোঁ আৰু আপুনি যিখিনি কষ্ট কৰে মানে অসমীয়া মানুহ এজন হৈ পেলাই দাদাই বহুত কষ্ট কৰে বৰ্মা সেইকাৰণে মই মানুহজন দেখি দোকানৰ মুখত মানুহজনক মই মাতি পেলাই মানুহজনৰ বিষয়ে মই জানিলো আৰু মানুহজনৰ মানে দুখ দুৰ্গতিৰ বিষয়ে বহুতে মানে ভাবিছো মানুহজনৰ কথা সঁচাই মানুহজনে বহুত কষ্ট কৰে সেইকাৰণে মানুহজনৰ বিষয়ে মই যদি মানুহজনে চাইকেল এখন নাপায় মই তেখেতক চাইকেল এখন কিনি দিম আৰু যিমানখিনি পাৰোঁ মই সহায় কৰিম বৰ্মা সেইকাৰণে আপোনালোকক সদস্যত কৈছোঁ আপোনালোকে ইমান চিন্তা নকৰিব চলি থাকিব ইমান চিন্তা নকৰিব কৃষ্ণ হ'ব দিয়ক কৃষ্ণ এতিয়া তেনেহ'লে আমি দেৰি নকৰিম আৰু যত্ন কৰিম ঠিক আছে তিনিআলি গ'লে চব বস্তু যোগাৰ কৰি দিম হা চাইকেল এখন ব্যৱস্থা কৰি দিম মই দিম চাইকেল আমি ব্যৱস্থা কৰিব নোৱাৰিলো হে যিখিনি পাৰোঁ কৰি আছো বাৰু দাদা তেনে ঠিক আছে কাইলৈ তিনিআলি গ'লে আপুনি সোমাব হা ঠিক আছে আহিছোঁ দেই হয় তিনিআলি মানে ডিপুতে মই সিন্ধু মাষ্টৰ লৈ